আপোনালোক সকলোকে স্বাগতম জনাই মাইনুজ ডেইলি ব্লগলৈ স্বাগতম জনালোঁ। এয়া চাওকচোন, এই কলডিল কিদৰে কুটা হৈছে চাই থাকিবচোন দেই। মিহিকৈ দেখিছে নহয়, কি সুন্দৰকৈ কাটা হৈছে, একদম ধুনীয়াকৈ কুটি মাহী হতুৱাই কটালোঁ বাৰু। এয়া নিমখ সানি পেলাই কিদৰে কলডিলখিনি কুটা কলডিলখিনি কি ধুনীয়াকৈ ৰাখিছে চাওকচোন। একদম ধুনীয়াকৈ মিহিকৈ এটা ওখ কিবা ধুনীয়াকৈ ৰাখিছে আৰু মানে লাডু নিচিনা হৈ গৈছে একদম। তাৰপাছতে মই যোগাৰ কৰিছোঁ ইয়াত দিবৰ বাবে আলু, পিঁয়াজ, নহৰু আৰু আদা। আৰু দেখাই যাওঁ আপোনালোকক মই কি কি দিওঁ, আৰু আপোনালোকে এইটো জনাবচোন যে আপোনালোকে কলডিল কি ধৰণে ৰান্ধি খায়। কলডিল হৈছে বহুত বেছি আইৰণযুক্ত, আৰু বহুত বেছি প্ৰেছাৰ যদি ল' থাকে, এই আদা নহৰু প্ৰেছাৰ যদি ল' থাকে, বহুত যদি দুৰ্বলী হয়, এয়া শুকান জলকীয়া, তাৰপিছতে এয়া তেজপাত, আৰু এয়া পিঁয়াজ কাটি ল'লোঁ। তাৰপিছতে মই এয়া থেতালি আনিলোঁ আদা আৰু নহৰু। তাৰপাছত এয়া মই এতিয়া কেৰাহী এখন পাতি তেল গৰম হ'বলৈ দিছোঁ। তাৰপাছত মই কিদৰে বনাম, একদম শুকানকৈ মই মানে নাভাজোঁ দেই। কিছুমানে শুকানকৈ ভাজে, তেলতে ভাজে, সেইবাবে মই আপোনালোকক সুধিছোঁ যে আপোনালোকে বাৰু কিদৰে ৰান্ধি খায়। ইমান বেছি আইৰণযুক্ত এটা পাচলি, আৰু যদি কিবা কাৰণত যদি পাৰ মাংস ইয়াত দিয়া হয়, পাৰটো জানেই বহুত বেছি শক্তিকাৰী। মই ইহঁতকতো সদায় পাৰ জুলীয়াকৈ বনাই খুৱাওঁ যেতিয়া পোৱা হয়। আজিকালি বহুত বেছি দাম, পাবলৈও নাই পাৰ, আৰু ঘৰতো আজিকালি মোৰ নোহোৱা হ'ল। আৰু ঘৰত থাকোঁতেও অৱশ্যে মই ঘৰত ইহঁতক খাবলৈ দিয়া নাছিলোঁ বাৰু। এতিয়া পিছে নোহোৱাই হৈ গ'ল। কাউৰীয়ে খালে আৰু নেউলে ধৰিলে, শেষ কৰি পেলালে বাৰু। যিয়ে নহওক, এইদৰে পিঁয়াজ, আদা, নহৰু আৰু শুকান জলকীয়া অকণমান মই ছিঙি দিছোঁ। কেঁচা জলকীয়া দিলে চবতে কিবা মিলে যেন নালাগে। তাৰপিছতে এয়া চব সৰু সৰু আলু অলপমান আছিলে, মই বাকলি গুচাবলৈ এলাহত থৈছিলোঁ, মাহীয়ে যেনিবা গুচাই দিলে। তাৰপিছতে এয়া ইতিমধ্যে নিমখ সানি থোৱা আছে কলডিলখিনিত। তাৰপিছতে মই হালধি দিলোঁ, দি পেলাই পিঁয়াজ, নহৰু, আদা সেইখিনি দিলোঁ। দি পেলাই মই এইদৰে ভাজি অন্য ভাজি বনোৱাৰ দৰে ভাজি পেলালোঁ। সম্পূৰ্ণ সিজালৈকে মই এইদৰে ভাজি পেলাওঁ। তাৰপাছত একদম সিজি যোৱালৈকে ভজাৰ পাছত পানী দিম ইয়াত মই। পানী দি পেলাই আকৌ পানীয়ে অলপমান সিজাম। তাৰমানে এয়া চাওক, জোখৰ যাতে সি থুপথুপীয়া হয়, মানে গ্ৰেভি টাইপ হয়। তেতিয়া মানে কি হ'ব, কলডিলৰ যিখিনি মানে আইৰণ, যিখিনি ভিটামিন, সেইখিনি সম্পূৰ্ণ ওলাই যাব। আৰু শুকানে যদি তেলত ভাজি খোৱা হয়, অকল মাত্ৰ মুখৰ জুতিহে হয়। গতিকে আপোনালোকে কিদৰে ৰান্ধে মোক জনাবচোন। আৰু সেইবাবে মই ভিডিঅ'টো আজি সৰুকৈ প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগে জনাব, আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ। আৰু আপোনালোকে কেতিয়াবা খাব লগা হ'লে এইদৰে কলডিল ভাজি খাব বুলি মই অনুৰোধ জনালোঁ।